আজি মই লৈছোঁ এয়া ব্ৰইলাৰ মাংস লৈছোঁ ড্ৰাই ফ্ৰাই বনাবলৈ কেপচিকাম দিম আৰু এয়া পিঁয়াজ কাটি থৈছোঁ পিঁয়াজ দিম ড্ৰাই ফ্ৰাই বনাম এইখিনি দুডখৰমান আলু দি দিব লাগিব এয়া ৰচুন আদা এনেকৈ কাটি লৈছোঁ জলকীয়া কাটি লৈছোঁ আৰু এইখিনি ব্ৰইলাৰ মাংস বনাম মই গ্ৰেভি বনাম এই ৰঙালাওৰ লগত তেনেকৈ বনাবলৈ লৈছোঁ বিশেষভাৱে আজি বনাবলৈ লৈছোঁ কিয়নো আজি আমাৰ ওচৰৰ দদাই খুৰী ডিব্ৰুগড়লৈ যাবগৈ তেওঁলোক একেবাৰে সেইবাবে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ সেইবাবে তেওঁলোকৰ নিমন্ত্ৰণৰ খাতিৰতে এইবিলাক আয়োজন কৰিছোঁ অলপকৈ বেছিকৈ নহয় এয়া আপোনালোককো দেখাওঁ বোলো এয়া মই আয়োজন কৰি লৈছোঁ যোগাৰ কৰি লৈছোঁ সকলোবিলাক যোগাৰ কৰাৰ পিছতহে বনাবলৈ ভাল নহয় জানো বস্তুবিলাক সেইটো কাৰণে এইবিলাক কৰি লৈছোঁ মই প্ৰথমতে যোগাৰ বৰ্তমান মোৰ ভাজি হৈ গ'ল মাংসৰ লগত কেপচিকাম আৰু পিঁয়াজ দিছিলোঁ লগতে জলকীয়া কেইটামানো দিছিলোঁ জাল হ'লে খাই ভাল লাগে গোন্ধও বৰ ধুনীয়া আহিছে দেই আপোনালোকক দেখুৱালোহে খাবলৈ নামাতো কিন্তু মোৰ আলহী বেলেগ আছে দদাই খুৰী ফূৰ্তি কৰিলোঁ দেই তেখেতসকল যিহেতু ডিব্ৰুগড়লৈ যাবগৈ নামৰূপৰ পৰা চুবুৰীয়া মানুহ হিচাপে খুবেই ভাল পাওঁ মই নিজৰ তেজৰ নহ'ব পাৰে তথাপিও বহু আপোন হয় বহুত বিপদে আপদে মই অকলে থাকোঁতে সহায়ো কৰি থৈছে ধন্যবাদ জনালোঁ